এইখন চৰকাৰৰ সন্মুখত অসমৰ সংবাদ মাধ্যমে যি ধৰণে আঁঠু কাঢ়িছে নিৰ্লজ্জভাৱে লাজ লাগিছে, দুখ লাগিছে। সংবাদ মাধ্যমৰ ভূমিকা হ'ব লাগিছিল কি, হৈ আছে কি, সংবাদ মাধ্যমে কোনবোৰ বাতৰি ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগিছিল, কিন্তু কোনবোৰ কৰি আছে নিজে চাওক। মই উদাহৰণ আপোনালোকক বুজাই দিম, তাৰপিছত ক'ব আপোনালোকে যে এওঁলোকে আচলতে কেনেকে পৰি দিছে এইখন চৰকাৰৰ সন্মুখত আৰু কিয় পৰি দিছে। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, ইয়াৰ কাৰণে মই সাংবাদিকসকলক দায়ী কৰিব খোজা নাই। ইয়াৰ কাৰণে দায়ী হল উদ্যোগপতি, ব্যৱসায়ী, একাংশ মালিক। নিজেই মন কৰক কোনবোৰ বাতৰি আজিৰ তাৰিখত বাজি আছে। কোনোবা এগৰাকী ছোৱালীয়ে কৰবালৈ ফুৰিবলৈ গৈ মৰিল, মৃত্যু হল। মৃত্যুটো বেয়া কথা, অনুসন্ধান কৰিব লাগে। যিটো কাম কৰিব লাগিছিল অসম আৰক্ষীয়ে, সেই কামটো অতি ফাল্টুভাৱে, দৃষ্টিগতভাৱে কৰি আছে অসমৰ একাংশ সংবাদ মাধ্যমে। এইকাৰণে কৈছো, অসমৰ মাটি বহুজাতিক পুঁজিপতিক গতাই দিবলৈ চৰকাৰে এখন নতুন আইন আনিবলৈ সকলোবোৰ পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিছে আৰু তাৰ ফলস্বৰূপে ভূমি প্ৰশাসন আয়োগ নামৰ এখন আয়োগো গঠন কৰি দিছে। আৰু এই আয়োগখন গঠন কৰাৰ পিছত কি হব, এই কথাটো জানিলে আপুনিও তাজ্জব মানিব, আপুনিও 10 বাৰ ভাবিবলৈ বাধ্য হব কি হবলৈ গৈছে, আমাৰ অসমৰ ভৱিষ্যত কি হব, অসমীয়াৰ ভৱিষ্যত। এই ভূমি আয়োগে প্ৰচলিত যি ভূমি আইন আছে, সেই সকলোবোৰ আইন সংশোধন বা বাতিল কৰাৰ কাৰণে, সকলোবোৰ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ কাৰণে উঠি পৰি লাগিছে। আৰু এই কামবোৰ হলে আমাৰ যে খিলঞ্জীয়া ভূমিপুত্ৰ বুলি কয়, অমুকৰ মাটি তমুকৰ মাটি, ট্ৰাইবেল বেল্টৰ মাটি, কৃষকৰ মাটি, এই চৰ্তবোৰ নাথাকিব, এই নিয়মবোৰ নাথাকিব, এই কথাবোৰৰ কোনো প্ৰাসংগিকতাই নাথাকিব। যিয়ে মন যায়, যতে মন যায়, যেনেকৈ মন যায় বহিৰাগতে অসমৰ মাটি ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে মে মাহৰ প্ৰথম সপ্তাহতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ দাসক অধ্যক্ষ হিচাপে লৈ এই আয়োগখন গঠন কৰা হৈছে। আৰু এই আয়োগে 5 মে আৰু 25 মেত বাতৰি কাকতত 2খন জাননী জাৰি কৰি স্পষ্ট কৰি দিছে যে ৰাজ্যৰ প্ৰচলিত ভূমি আইন আৰু বিধিসমূহ প্ৰত্যাহাৰ আৰু সংশোধনী কৰাৰ কাৰণে ৰাজ্যৰ মতামত বিচাৰি 7 জুন তাৰিখে শেষ সময় দিছে, অৰ্থাৎ কাইলৈ। মানে হয় প্ৰত্যাহাৰ কৰিব, নহয় নিজৰ মতে সংশোধন কৰিব। আৰু ইয়াত ৰাইজৰ মতামত জনাবলৈ তেওঁলোকে আচলতে নিয়মৰ খাতিৰত দিছে। ইমান কম সময়ৰ ভিতৰত এনেকে এইখিনি সময়ত, যিখিনি সময়ত সকলো মানুহ কৃষি ব্যৱস্থাৰ লগত জড়িত আছে, বানপানী হৈ আছে, সেইখিনি সময়ত 7 জুনত শেষ তাৰিখ দি এওঁলোকে কি কৰিব খুজিছে এই কথাটো স্পষ্ট হৈছে। গতিকে ইয়াক লৈ টক শ্ব', ইয়াক লৈ ধাৰাবাহিক প্ৰতিবেদন, ইয়াক লৈ অনুসন্ধানমূলক বাতৰি হ'ব লাগিছিল নে নাই, আমাক কোনোবাই জনাই দিয়ক। মানে খিলঞ্জীয়াৰ নামত যি ভূমি সংৰক্ষণৰ নীতি, সেই সকলোবোৰ শিথিল হৈ পৰিব। এই বিষয়টো গুৰুতৰ নে কোনোবা কাৰোবাৰ লগত গৈ কিবাকে মৃত্যু হোৱা এগৰাকী মহিলাক লৈ এনেকে চিঞৰ বাখৰ কৰি থকাটো বেছি গুৰুত্বপূৰ্ণ, এই কথাটো জনাব লাগে। আৰু মন কৰিব, এই কথাটো এলাপেচা মানুহে কোৱা নাই। এই ভয়ংকৰ বিস্ফোৰক অভিযোগটো উত্থাপন কৰিছে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰাক্তন মুখ্য সচিব চন্দ্ৰকান্ত দাস ডাঙৰীয়াই। চন্দ্ৰকান্ত দাস ডাঙৰীয়াই যেনেকে সুদীৰ্ঘ দিন ধৰে এই বিষয়টোৰ লগত জড়িত, গতিকে তেওঁ কোৱা কথাবোৰতো এনেই মানে ওলাই কৰিব নোৱাৰে। কাৰণ ইতিমধ্যে আয়োগখন গঠন কৰা হৈছে আৰু এই আয়োগে জাননী পৰ্যন্ত জাৰি কৰিছে। এইটো কিমান ভয়ংকৰ কথা হ'ব পাৰে অসম আৰু অসমীয়াৰ কাৰণে নিজে চিন্তা কৰক। ইতিমধ্যে অসমৰ ভূমি কেনেকে বহিৰাগতৰ হাতত তুলি দিছে প্ৰত্যেকেই জানে। আপোনাৰ পতঞ্জলিৰ পৰা ৰিলায়েন্স, ডালমিয়া, গ্ৰীণকো, এছাৰ, এনেকুৱা অসংখ্য গ্ৰুপক মাটিবোৰ দি দিয়া হৈছে। তাৰ পিছতো যদি এই আইনখন হয় আৰু অসমৰ কি মাটি থাকিব অসমীয়াৰ নামত, নিজে চিন্তা কৰক। এইখন চৰকাৰে কি কৈছিল, জাতি মাটি ভেটি সুৰক্ষিত কৰিম বুলি কৈছিল। কৰিব লাগিছিল কি, এওঁলোকে কৰিব লাগিছিল যে অসমৰ মাটি কোনো বহিৰাগত কিনিব নোৱাৰে, এখন কঠোৰ আইন আনিব লাগিছিল। কৰিব লাগিছিল কি, কৰিছে কি? আৰু এওঁলোকে মাজতে কি কৈছিলে, মাজতে কৈছিল যে অসমত মুছলমানে মাটি কিনিব নোৱাৰে। মুছলমানে মাটি কিনিব নোৱাৰে বুলি কৈ এওঁলোকে যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰি দিছে। আৰু তাৰ নেপথ্যত এওঁলোকে যিবোৰ ভয়ংকৰ কাম কৰি আছে, এই গোটেইবোৰ সামৰি ব্যাপক প্ৰসাৰ আৰু আলোচনা হোৱা উচিত নাছিল নে? অসমৰ বিশিষ্ট লোকসকলে এই সম্পৰ্কে মাত মতা উচিত নাছিল নে? অসমৰ বাঘা বাঘা সাংবাদিকসকলে টিভিত টক শ্ব' অনুষ্ঠিত কৰা উচিত নাছিল নে? অসমৰ বাঘা বাঘা সাংবাদিকসকলে অনুসন্ধানমূলক ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰা উচিত নাছিল নে? আৰু কৰি আছে কি? ভূমি প্ৰশাসন আয়োগৰ জৰিয়তে ভূমি সংস্কাৰ কৰি, আইন সংস্কাৰ সংশোধন কৰি, প্ৰত্যাহাৰ কৰি, বাতিল কৰি বহিৰাগতৰ হাতত
অসমৰ মাটি তুলি দিয়াৰ কাৰণে যি চক্ৰান্ত কৰিছে এইখন চৰকাৰে তাৰ বিৰুদ্ধে সকলো জাতীয় দল সংগঠন একত্ৰিত হৈ প্ৰতিবাদ কৰিব লাগে নিজৰ মাজত হাই পেচাল কাজিয়া কৰি একাংশ লোকে যি ধৰণে জাতীয়তাবাদৰ নামত ভণ্ডামি কৰি আছে তোমালোকৰ প্ৰায়চিত্তৰ সময় কলা যদি পাৰা চৰকাৰক বাধ্য কৰোৱা যে অসমৰ মাটি বহিৰাগতক দিয়া নহব দিয়াটো সহ্য কৰা নহব অসমত কোনো বহিৰাগতে মাটি ক্ৰয় কৰিব নোৱাৰিব দম আছে জাতিৰ স্বাৰ্থত জাতীয় জীৱনৰ স্বাৰ্থত সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকে নিজে সংশোধন কৰক জাতিৰ হৈ মাত মাতক এই ধৰণৰ ভয়ংকৰ কুখ্যাত কিছুমান চক্ৰান্তৰ বিৰুদ্ধে সদল বলে সাহসেৰে মানে আপোনাৰ সৰ্বশক্তি প্ৰয়োগ কৰি হলেও বাধা দিয়ক কাৰণ বাধা নিদিলে ভৱিষ্যত প্ৰজন্ম আপোনাৰ ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী কোনখন অসমত থাকিব এই কথাটো চিন্তা কৰক সেয়া কৈছো ভাবক কথাবোৰ সংবাদ মাধ্যমৰ সম্পাদকসকল কথাবোৰ চিন্তা কৰক কাৰণ আপোনালোকে নাভাবিব আপোনালোক নিৰাপদ দূৰত্বত আছে এই জুয়ে আপোনালোককো দহিব ধন্যবাদ